নমস্কাৰ সবিশেষলৈ মই প্ৰাঞ্জল ফুকনে আপোনালোকক স্বাগতম জনাইছোঁ হিতাধিকাৰী এটা শব্দ আমি প্ৰায় শেহতীয়াকৈ উচ্চাৰিত হৈ আছে হিতাধিকাৰী অৰ্থাৎ বিভিন্ন আঁচনিৰ লগতে হিতাধিকাৰী কিন্তু শেহতীয়াকৈ আপোনালোকে শুনিলে আচৰিত হ'ব যে শিক্ষকসকলকো হিতাধিকাৰী সজালে অৰ্থাৎ শিক্ষকসকল হেনো শিক্ষকসকলো শিক্ষক নহয় যিসকল শিক্ষকক এইখন চৰকাৰ নিযুক্তি দিছিল সেই শিক্ষকসকলো হেনো হিতাধিকাৰী এইটো নতুন যেটো ফৰ্মুলা এটো নতুন যেটো ব্যাখ্যা হিতাধিকাৰীৰ সেইটো দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি নলবাৰী জিলাত এখন সভাত ডক্টৰ শৰ্মাই ক'লে যে হয় শিক্ষকসকলক স্কুটি দিব তেওঁলোকে এবাৰ শিক্ষাৰ্থীসকলক দিলে ছাত্ৰ-ছাত্ৰীক দিলে এবাৰ শিক্ষকসকলক স্কুটি দিব ৰাজ্য চৰকাৰে আৰু তাৰ পিছত ক'লে যে হয় শিক্ষকসকলৰ হিতাধিকাৰী কাৰণ যিসকলক চাকৰি দিছে চৰকাৰে তেওঁলোক হিতাধিকাৰী আৰু ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কিয় শিক্ষকসকলক হিতাধিকাৰী বুলি অপমান কৰিলে নেকি তাৰ লগতে আমাৰ আৰু এটা প্ৰশ্ন যে হিতাধিকাৰী শব্দটো ইমানেই বেয়া শব্দ হৈ পৰিছে নেকি বৰ্তমান যে হিতাধিকাৰী বুলি সাধাৰণতে উপলুঙাও কৰা হয় বিভিন্ন ধৰণৰ কথা কোৱা হয় কিয় হিতাধিকাৰী এই শব্দটোক লৈ আসলতে কি গুহাৰ্থ আছে বা কিয় এনেকুৱা হৈছে ইয়াৰ লগে লগে ৰাজ্য চৰকাৰখনৰ বৰ্তমান যেটো স্থিতি আৰু তেওঁলোকৰ যেটো প্ৰচাৰমুখিতা তাক লৈ আমি আলোচনা কৰিম কাৰণ আজি সমগ্ৰ ৰাজ্যতে এই যেটো ক্ষুদ্ৰ সঞ্চয় ঋণ যেটো ক্ষুদ্ৰ ঋণ মাফ কৰি দিয়াৰ তেওঁলোকে যিখন চাৰ্টিফিকেট প্ৰদান কৰা হ'ল বিভিন্ন আয়োজনেৰে কৰা হ'ল যে এই বিষয়বিলাকক লৈ আমি আলোচনা কৰিম যে শিক্ষকক স্কুটি দিবলৈ কিয় গৈছে চৰকাৰে বিভিন্ন বিষয় আহিব তাৰ লগতে আনুষংগিকভাৱে চৰকাৰৰ কথাবিলাকো আহিব মই প্ৰথমতে চিনাকি কৰি দিছোঁ আমাৰ ষ্টুডিঅ'লৈ আমি কাক আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে সুভাষ দত্ত বিজেপিৰ এগৰাকী জ্যেষ্ঠ মুখপাত্ৰ ষ্টুডিঅ'ত উপস্থিত আছে ৰূপক দাস মুখপাত্ৰ জ্যেষ্ঠ মুখপাত্ৰ কংগ্ৰেছ আৰু এগৰাকী জ্যেষ্ঠ নেতা দুলু আহমেদ তেখেত উপসভাপতি অসম জাতীয় পৰিষদ আৰু আমাৰ লগত লাইভত থাকিব যোৰহাটৰ পৰা পাৰ্থ প্ৰতিম গগৈ তেখেত এগৰাকী পাৰ্থ প্ৰতিম গগৈ এগৰাকী শিক্ষক হোৱাৰ লগতে তেওঁ সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সাধাৰণ সম্পাদক মই সকলোকে স্বাগতম জনাইছোঁ এই অনুষ্ঠানলৈ যিহেতু প্ৰথমতে আমি শুনিলোঁ যে মুখ্যমন্ত্ৰীয়ে হিতাধিকাৰী বুলি শিক্ষকসকলক কিয় ক'লে বা কি পৰিপ্ৰেক্ষিতত কি প্ৰসংগত ক'লে আমি শুনো আহক শিক্ষকসকল এনে আমাৰ হিতাধিকাৰী আমিয়ে নিযুক্তি দিছোঁ স্কুটিখনটোৰ তলত গোটেই অসমৰ শিক্ষকসকলক মোৰ হাতেদি আজি অসমত যিমান শিক্ষক হৈ আছে তাৰ 80% শিক্ষক মোৰ হাতেদি নিযুক্তি গতিকে যদি হিতাধিকাৰী হ'ব লাগে তেওঁলোকে কেতিয়াবাই হিতাধিকাৰী আৰু যদি নহ'ব লাগে তেওঁলোক আগৰ পৰাই নহয় যদি চাকৰি দিওঁতে হিতাধিকাৰী হোৱা নাই স্কুটি দিওঁতে হিতাধিকাৰী হ'ব নেকি সেইকাৰণে যদি হ'ব লাগে তেওঁলোক আগতে হৈছে যদি হোৱা নাই আজিও নহয় হিয়া মুখ্যমন্ত্ৰীৰ ফৰ্মুলা মুখ্যমন্ত্ৰীৰ ব্যাখ্যা হিতাধিকাৰীক লৈ মই প্ৰথমতে বিৰোধী পক্ষৰ পৰা আৰম্ভ কৰোঁ যেহেতু গণতান্ত্ৰিক ব্যৱস্থাটোক বিৰোধীৰ সমালোচনাৰে আৰম্ভ কৰে দত্ত আপুনি অসুবিধা নাপায়তো মই খুজি লৈছোঁ বিৰোধী পক্ষৰ পৰা আৰম্ভ কৰোঁ মই সুভাষ দত্তকো প্ৰথমতে আদি লৈছোঁ দুলু আহমেদো আছে তেখেতৰ ওচৰলৈ যাম ৰূপক দাস অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ হিতাধিকাৰী এতিয়া চাওক আচলতে কথাবিলাক এনেকুৱা হৈছে যে হিতাধিকাৰী শব্দটো নহ'লে যেন চৰকাৰখন চলিব নোৱাৰা হৈছে আৰু তেওঁলোকে ভোটৰ লালাসাত হিতাধিকাৰী কৰিছে বুলি বহুতে কয় এতিয়া কথা হ'ল শিক্ষক সমাজক তেওঁলোকে হিতাধিকাৰী বা অসম চৰকাৰৰ চাকৰিয়ালক যদি হিতাধিকাৰী বুলি কয় আজি এখন আবেদন পত্ৰ দিয়াৰ কাৰণে আহ্বান জনোৱা হৈছে শিল্পী সমাজক অসমৰ শিল্পী সমাজকো তেওঁলোকে তাতো আপুনি চাব তাতো হিতাধিকাৰী শব্দটো আছে শিল্পী সমাজক যেতিয়া পেঞ্চন দিব পেঞ্চনটো কিহৰ কাৰণে দিয়া হয় পেঞ্চন দিয়া হয় তেওঁৰ জীৱনত যি কৰ্মৰাজিৰ ফলত তেওঁ দেশ বা ৰাজ্যক যি ধৰণে তেওঁ অৱদান আগবঢ়াই আহে তাৰ মূল্যাংকন কৰি তাৰ সন্মানসূচকভাৱে তেখেতক পেঞ্চন দিয়া হয় এতিয়া সেই পেঞ্চনো যদি আপুনি হিতাধিকাৰী বুলি কয় তেতিয়াহ'লে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব নেকি আজি যে তেওঁলোকে ৰাইজৰ ধনেদি দৰমহা লৈ আছে তেওঁৰ মুখ্যমন্ত্ৰীৰ লগতে বাকী অসম চৰকাৰৰ যিসমূহ মন্ত্ৰী তথা বিধায়ক আছে বা আজিতো তেওঁ ক'লেই যে শিক্ষকখিনি হিতাধিকাৰী বুলি ক'লেই তেনে অসম চৰকাৰৰ যিমান বিষয়ববীয়া আছে তেওঁলোকো হিতাধিকাৰী লগতে মুখ্যমন্ত্ৰী সমন্বিতে যিসমূহ মন্ত্ৰী বিধায়ক আছে তেওঁলোকো হিতাধিকাৰী কাৰণ তেওঁলোকো ৰাইজৰ
যি কৰ কাটলৰ পইচা দি বা যি ৰাজহৰ যোগেদি তেওঁলোকে দৰমহা লৈছে সা সুবিধা লৈছে তেতিয়াহ'লে যদি শিক্ষক সমাজ হিতাধিকাৰী হয় স্কুটিখন দিওঁতে বা তেওঁলোকক দিয়াৰ কাৰণে কি কৈছে বাকী চাকৰিয়ালসকলো হিতাধিকাৰী হ'ব চব হ'ব তাৰমানে এতিয়া তাৰমানে এনেকুৱা হৈছে অসমৰ যে 3,40,00,000 জনতা আছে এতিয়া গোটেইবিলাককে তেওঁলোকে হিতাধিকাৰী কৰিব বিচাৰিছে নেকি এতিয়া এই কথাবিলাক এতিয়া তেওঁলোকৰ মানে এনেকুৱা হৈছে যেন আমি হিতাধিকাৰী কৰিছোঁ চবকে অমুক দিছোঁ তেখেতে যেনেকৈ কৈছে 80% শিক্ষকক বোলে তেওঁৰ হাতে নিযুক্তি দিছে যদি দিছে তেওঁলোকে এই চৰকাৰৰ দিনত তেওঁৰ যদি সেই বক্তব্যটো সত্য বুলি আমি ধৰি লওঁ তেতিয়াহ'লে তেওঁ এই বিগত 7টা বছৰত অসমত কিমান নিযুক্তি দিলে অসমত কিমান লাখ শিক্ষক আছে তাৰে 80% যদি তেওঁৰ হাতে নিযুক্তি দিছিল তেতিয়াহ'লে সৰ্বাধিক নিযুক্তি কিন্তু বিগত সময়ত যি 15 বছৰ কালত তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰ আছিল তেতিয়াই হয়তো তেওঁ সৰ্বাধিক নিযুক্তি দিছিল বুলি তেওঁ পাকে প্ৰকাৰে সেইটো মানি লৈছে এই কথাখিনিও অসমৰ ৰাইজক আমি জনাব লাগিব বা অসমৰ ৰাইজে ইতিমধ্যে বুজি উঠিছে যদি তেওঁৰ সেই বক্তব্যটো সত্য হয় যে 80% শিক্ষকক যদি তেওঁৰ নিজৰ হাতেৰে নিযুক্তি দিছে কাৰণ তেওঁ নিজে মুখ্যমন্ত্ৰী হোৱাৰ পিছত আজি 2 বছৰে 1 লাখ নিযুক্তি দিব পৰা নাই আৰু সেইখিনি গোটেই অসম চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ কথা কৈছোঁ তাত অকল শিক্ষক সমাজ নাই আৰু তেনেকুৱা স্থলত যদি 80% শিক্ষকক তেওঁ অসমত চাকৰি কৰা 80% শিক্ষকক তেওঁৰ হাতে নিযুক্তি দিছে তেতিয়াহ'লে তেওঁ সেই নিযুক্তিখিনি কেতিয়া দিছিল সেই কথাটো তেওঁ স্পষ্ট কৰিব লাগে না আপোনালোকে ক'ব খুজিছে তৰুণ গগৈ কাৰ্যকালত তেখেতে শিক্ষামন্ত্ৰী আছিল সেই সময়ত নিযুক্তি দিয়া মই দুলু আহমেদ ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ দুলু আহমেদ ডাঙৰীয়া অসম জাতীয় পৰিষদৰ উপসভাপতি যে কি কয় শিক্ষকক হিতাধিকাৰী সজালে এইবাৰ শিক্ষকক হিতাধিকাৰী সজালে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো ভাষ্য যে 80% তেওঁৱে নিযুক্তি দিয়া বুলি কৈ আছে হয় তেওঁ 2002 চনৰ পৰা যেতিয়া মন্ত্ৰীসভাত আছিলে আজি 2023 চন প্ৰায় মোটামুটি তেওঁ 22-23 বছৰ তেওঁ এটা শক্তিশালী ৰাজনীতিক হিচাপে বা মন্ত্ৰী হিচাপে তেওঁ থাকিলেই তেওঁ আজি ক'লে যে শিক্ষকসকলৰ 80% হিতাধিকাৰী আমাৰ কংগ্ৰেছৰ মুখপাত্ৰগৰাকী ধুনীয়াকৈ কথাখিনি ক'লে অকল শিক্ষক বুলি ক'লে নহ'ব তেওঁৰ মতে এতিয়া কেইদিনমান পাছত ক'ব যে 2008 চনত চাব হাজাৰ হাজাৰ কনিষ্টেবল নিযুক্তি হৈছিল সেই সকলো হিতাধিকাৰী ধৰিব লাগিব স্বাস্থ্য খণ্ডত তেওঁ যেহেতু স্বাস্থ্য মন্ত্ৰী আছিল স্বাস্থ্য খণ্ডতো বহুত ধৰণৰ তেওঁ তেনেকুৱা নিযুক্তি দিছে সেইবিলাকো হিতাধিকাৰী আছিলে তেনেকুৱা ধৰি লওক মুখ্যমন্ত্ৰী এগৰাকীৰ ভাষ্য ইমান তুলুঙা হ'ব নালাগে কেতিয়াও হিতাধিকাৰী সৃষ্টি কৰিছে মই হিতাধিকাৰী প্ৰসংগটোত আহিম এতিয়া হওক চৰকাৰখনে যে কৈ থাকে বা মুখ্যমন্ত্ৰীয়ে কৈ থাকে বা বিভাগৰ মন্ত্ৰীসকলে কৈ থাকে যে অসমখন উন্নত ৰাজ্য 5খন উন্নত ৰাজ্যৰ ভিতৰত এখন কৰিম বুলি কৈ থাকে প্ৰথম কথা যে হিতাধিকাৰী সৃষ্টি কৰিলে উন্নত ৰাজ্য হ'ব জানো নিশ্চয় হিতাধিকাৰী সৃষ্টি কৰি কেতিয়াও উন্নত ৰাজ্য হ'ব নোৱাৰে দ্বিতীয়তে আজি আমি হিতাধিকাৰী বুলি ক'লে আমি এতিয়া এনেকুৱা বিৰোধী এতিয়া এনেকুৱা এটা হলঠেকত পৰিছোঁ না এইটো বিৰোধ কৰিব পাৰোঁ না এইটো সমৰ্থন কৰিব পাৰোঁ আপোনালোকৰ কাৰণে এটা অসুবিধাৰ সৃষ্টি হৈছে বিৰাট মোৰ অসুবিধা হৈছে বেলেগৰ কাৰণ হৈছে মই নাজানো কিন্তু মোৰ ক্ষেত্ৰত মই অলপ অসুবিধা পাই আছোঁ কি কাৰণে আমি হিতাধিকাৰীৰ বিৰুদ্ধে মাত মাতিলে চৰকাৰৰ মন্ত্ৰী বিধায়কসকলে যাই মেলি কয় চাওক আমাক গভৰ্ণমেণ্টখন নালাগে আৰু বিৰোধীৰ গভৰ্ণমেণ্টখন চৰকাৰখন অহাৰ লগে লগে প্ৰথম আপোনালোকৰ আঁচনিবিলাক বন্ধ কৰিব বোলে বন্ধ কৰিব বুলি ক'লে মহিলাসকল কাৰণ হিতাধিকাৰীটো মহিলাৰ ক্ষেত্ৰত বেছিকৈ কৰিছে এতিয়া কালিৰ পৰাই গম পালোঁ যে শিক্ষকো সোমাল তাত আৰক্ষী বিষয়াও সোমাল কোনোবাও সোমাল প্ৰশাসনিক বিষয়া চবেই সোমাব তেওঁৰ কথাত মতে 80% মানে চব বিভাগতে ধৰক যেতিয়া মহিলাসকলক উচতনি দি দিয়ে যে আমাৰ চৰকাৰখন নাথাকিলে মানে বিজেপি চৰকাৰৰ কথা কৈছোঁ নতুন চৰকাৰ আহিলে প্ৰথম আপোনাৰ আঁচনিবিলাক বন্ধ হ'ব এতিয়া আপুনি চাব হিতাধিকাৰী মানে মই যিখিনি দেখিছোঁ আমাৰ 3 কোটিৰ প্ৰায় 3.5 কোটি জনসংখ্যাৰ ভিতৰত আপুনি যদি ভোটাৰ হিচাপত ধৰিব যায় 2,80,00,000 ভোটাৰ আছে যদি 20 লাখ হিতাধিকাৰী সৃষ্টি কৰিছে মই মহিলাৰ ক্ষেত্ৰত কৈ আছোঁ এটা ঘৰত 4টাকৈ ভোট ধৰি লওঁ 80 লাখ ভোটাৰ সেইকাৰণে তেখেতসকলৰ দম্ভালি মাৰি কথা যে কেইদিনমান আগত মুখ্যমন্ত্ৰী নিজে ক'লে যে এইবিলাক বিৰোধীয়ে যিমানেই ঐক্য নহওক যাহা আঁচনিৰ কথা আহিব এইবিলাক নিৰ্বাচন বুলি ক'ৰবাত উৰি যাব এইটো মুখ্যমন্ত্ৰীৰ কথা কৈ আছে তাৰমানে তেখেতসকলে হিতাধিকাৰী সৃষ্টি কৰিয়ে চৰকাৰখন গঠন কৰি থাকিব তাত উন্নত ৰাজ্যৰ কথা অহা নাই আৰু এতিয়া হওক হিতাধিকাৰীৰ ক্ষেত্ৰত আপুনি গুৱাহাটীত আমি ঘূৰি ফুৰিলে গম নাপাম আপুনি গ্ৰাম্য অঞ্চলবিলাকত যেতিয়া যাব আমি মাজতে অসম যাত্ৰা কৰিলোঁ এই অসম জাতীয় পৰিষদত দেখিছে ধুবুৰীৰ পৰা একদম শদিয়ালৈ গৈছিলোঁ তাত মই কি হ'ল ৰাস্তাতে আহি থাকোঁতে দেখা পালোঁ একেবাৰে অকণমান ভিতৰৰ অঞ্চল আছিলে চাইকেলখন কাষত ৰখা এগৰাকী মানে জ্যেষ্ঠ ব্যক্তি আৰু ৰাস্তাত পৰি আছে মই ভাবিলোঁ কিবা এক্সিডেণ্ট হ'ল নেকি মই তৎক্ষণাত ৰখালোঁ তাত ৰখাই মেলি কাষত মানুহ আহিল
তো মই ক'লো কি হ'ল কৈছে নাই এইবিলাক এই অঞ্চলত বোলে গোটেই গধূলি টাইমত সুৰাপান কৰি এনেকৈ বোলে ৰাস্তাই ঘাটে চাইকেল টাইকেল লৈ পৰি থাকে মই ক'লো কি এইটো কিহৰ কাৰণে কৈছে যে ঘৰৰ পত্নীয়ে যদি আঁচনিৰ বিভিন্ন ধৰণৰ টকা পাই থাকে তাত অভিভাৱকগৰাকীয়ে কৰিব লগা একো নাথাকে যেতিয়া আপুনি ৰেডিমেড পইচা দি থাকিব আঁচনি দি থাকিব কিবা দি থাকিব ঘৰৰ যিগৰাকী ইনকাম কৰা যিগৰাকী মূল ব্যক্তি তেখেতে এইবিলাক ইনকাম নকৰে গধূলি হোৱাৰ লগতে সেই হিতাধিকাৰীৰ যিবিলাক মানে নিষ্কৰ্মা কৰি তুলিছে চবকে নিষ্কৰ্মা বুলি ক'লে মানে কি আৰু কেতিয়াবা এনেকুৱা হ'ব আপুনি চাব এইবোৰ মই ভিতৰুৱা অঞ্চলবিলাকৰ কথা কৈছোঁ দেই গুৱাহাটীত থাকি আমি হিতাধিকাৰীৰ কথা কৈ বা বিৰুদ্ধে ক'লে নহ'ব গ্ৰাম্য অঞ্চলবিলাকত যাওক যে হিতাধিকাৰী সৃষ্টি কৰি চৰকাৰখনে পৰিয়ালবিলাকক যে ভৱিষ্যতলৈ একেবাৰে অন্ধকাৰৰ ফালে ঠেলি দিছে সেইটো পিছলৈ গম পাব আৰু বহু জেগাত তেনেকুৱা ৰাজ্যত হিতাধিকাৰীৰ ক্ষেত্ৰত ধৰি লওক যে সৃষ্টি কৰি চৰকাৰ গঠন কৰিছে তেনেকুৱা নহয় এটা সময়ত আকৌ বুজি পোৱা হৈ যায় গতিকে আমাৰ ইয়াতে হয়তো অলপ সময় লাগিছে বা নিৰ্বাচনত আহিলে আমি গম পাম যে হিতাধিকাৰীৰ ক্ষেত্ৰত চৰকাৰখনৰ ভূমিকাক ৰাইজে সন্মতি প্ৰদান কৰিছে নে নাই নিশ্চয় দিলোহেঁতেন আমি বিষয়টো আৰু গভীৰতালৈ সোমাই যাম পৰৱৰ্তী সময়ত মই এবাৰ আহিব খুজিছোঁ সাহসীয় পক্ষৰ সুভাষ দত্তৰ ওচৰলৈ বিজেপিৰ এগৰাকী জ্যেষ্ঠ মুখপাত্ৰ জ্যেষ্ঠ নেতা সুভাষ দত্ত ইয়াৰ সমৰ্থনত কি ক'ব যে শিক্ষকক হিতাধিকাৰী কৰিলে চৰকাৰী চাকৰিলৈকে হিতাধিকাৰী কৰিলে আপোনালোকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বাক্যটো আপুনি অলপ আগতে বজালে হয় তাততো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডাইৰেক্ট শিক্ষকসকল বেনিফিচিয়াৰী হ'ল এই কথাটোতো কোৱা নাই তেখেতে কৈছে যে যদি শিক্ষকসকল বেনিফিচিয়াৰী আছিল আগতে তেতিয়াহ'লে ভৱিষ্যতেও তেখেতসকল বেনিফিচিয়াৰী বা লাভাৰ্থী হ'ব পাৰে এইটো আচলতে কথাটো এনেকুৱা ধৰণৰ হিতাধিকাৰী বা বেনিফিচিয়াৰী এই শব্দটো বেয়া শব্দ হ'ব নোৱাৰে কাৰণ ভাৰতবৰ্ষ এখন কল্যাণকামী ৰাষ্ট্ৰ আৰু কল্যাণকামী ৰাষ্ট্ৰ হিচাপে যেতিয়া আমাৰ দেশখনত নতুন অৰ্থনৈতিক নীতি যেতিয়া আৰম্ভ হৈছে ডক্টৰ মনমোহন সিং সেই সময়ত বিত্তমন্ত্ৰী আছিল তেখেত যেতিয়া নৰসিংহ ৰাও চৰকাৰৰ দিনত নিউ ইকনমিক পলিচি যেতিয়া আমাৰ দেশখনলৈ আহিছে তেতিয়াৰ পৰা ইয়াৰ কিছুমান ডেফিনেশ্যন সলনি হৈছে আৰু কল্যাণকামী ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষই যোৱা সময়খিনিত যথেষ্ট দেশখনৰ বহুকেইটা ছেক্টৰত আগবাঢ়ি যাবৰ কাৰণে সক্ষম হৈছে আপুনি আজি স্বাস্থ্য খণ্ডতেই কওক আজি শিক্ষা খণ্ডতেই কওক বা অন্যান্য খণ্ডবিলাকতেই কওক আচলতে চৰকাৰী আঁচনিয়ে কল্যাণকামী ৰাষ্ট্ৰৰ জনকল্যাণমূলক আঁচনিয়ে যেতিয়া কোনোবা এটা পৰিয়ালক বা কোনোবা এজন ব্যক্তিক যেতিয়া স্পৰ্শ কৰিছে সেই ব্যক্তিজন লাভান্বিত হোৱাৰ যোগেদি আমাৰ যিটো ইণ্ডেক্স এই ইণ্ডেক্সটো মানে আমাৰ জেনেৰেল যিটো ইণ্ডেক্স এই ইণ্ডেক্সটোতো যথেষ্ট আমাৰ ইয়াত আপগ্ৰেড হৈছে যথেষ্ট উত্তৰণ হৈছে আজি মই আপোনাক ক'ব বিচাৰিছোঁ চৰকাৰ আহিছে গৈছে কংগ্ৰেছ চৰকাৰ আহিছে তাৰপিছত ইউনাইটেড ফ্ৰণ্টৰ চৰকাৰ আহিছে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত NDA চৰকাৰ আহিছে আকৌ UPA চৰকাৰ আহিছে চৰকাৰ আহিছে গৈছে কিন্তু আপুনি যদি চাই যে কল্যাণকামী ৰাষ্ট্ৰৰ যিটো চৰিত্ৰ ভাৰতবৰ্ষৰ সেই চৰিত্ৰটো আমাৰ যোৱা সময়খিনি অক্ষুণ্ণ আছে আৰু ইয়াৰ মাজত আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যেতিয়া অসমত যেতিয়া চৰকাৰ গঠন হৈছে মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰেই হওক বা বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনেই হওক আমাৰ চৰকাৰখনে আমাৰ ৰাজ্যখনৰ পিছপৰা যিবিলাক আমাৰ অঞ্চল বা পিছপৰা যিবিলাক জনগোষ্ঠী বা আমাৰ দুখীয়া যিসকল বা দৰিদ্ৰ যিসকল লোক তেখেতসকলৰ কল্যাণৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনিবিলাক যিবিলাক নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰে গ্ৰহণ কৰিছে সমান্তৰালভাৱে আমাৰ চৰকাৰে গ্ৰহণ কৰিছে আজি আপুনি এটা কথা চাওক যে অসমত আমাৰ চৰকাৰ অহাৰ পাছত 30 লাখতকৈও অধিক লোকৰ পৰিয়ালৰ যিটো অতি দৰিদ্ৰতাৰ কবলত যিসকল লোক আছিল তেখেতসকলৰ জীৱন ধাৰণৰ মানদণ্ডটো এতিয়া উন্নত হৈছে তেখেতসকলে BPLৰ পৰা এতিয়া আপগ্ৰেড হৈছে নিজকে আপগ্ৰেড কৰিবৰ কাৰণে সক্ষম হৈছে বিভিন্ন ধৰণৰ সমীক্ষাই এই কথা বতৰাবিলাক কয় মই এটা কথা আপোনাক ক'ব বিচাৰিছোঁ হিতাধিকাৰী বা বেনিফিচিয়াৰীৰ কথাটো এইকাৰণে বেয়া হ'ব নোৱাৰে এটা সময়ত আমাৰ চাহ বাগিচা অঞ্চলবিলাকত যিসকল আমাৰ আই মাতৃ আছিল তেখেতসকলৰ সন্তান প্ৰসৱৰ সময়ত যিটো যন্ত্ৰণা সন্তান প্ৰসৱৰ সময়ত তেখেতসকলৰ যিটো মৃত্যুৰ হাৰ বা তেখেতসকলৰ যিটো পুষ্টিহীনতা বা তেখেতসকলৰ যিটো ৰক্তহীনতা এই গোটেই কথা বতৰাবিলাক এতিয়া লাহে লাহে অভাৰকাম কৰিবৰ কাৰণে সক্ষম হৈছে
আৰু আজি এই যে চাহ বাগিচাৰ যিসকল আমাৰ মহিলা বা আই মাতৃ তেখেতসকলক যে প্ৰসৱকালীন সময়ত আজি 16,000কৈ যে টকা দিয়া হয়, তেখেতসকলৰ সন্তান জন্ম দিবৰ কাৰণে চৰকাৰী চিকিৎসালয়ত যিটো ব্যৱস্থা কৰা হয়, এই ধৰণৰ যিবিলাক তেখেতসকলে বেনিফিট লাভ কৰে, এই কথা বতৰাবিলাকতো বেয়া হ'ব নোৱাৰে। এইবিলাকেতো আমাৰ সমাজখনক আগুৱাই লৈ গৈ আছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 12 লাখ এতিয়া ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিলে। যিখিনি ঘৰ এতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰত কভাৰ কৰা নাই, তেখেতে কৈছে যে মুখ্যমন্ত্ৰী গৃহ যোজনা নামৰ এখন নতুন আঁচনি এতিয়া আমাৰ বাজেটত এবাৰ ঘোষণা হৈছে। কৈছে যে অসমত কোনো কেঁচা ঘৰ থাকিব নালাগে, পকা ঘৰ থাকিব লাগে। আৰু সকলো মানুহকে ঘৰ দিয়াৰ কাৰণে এতিয়া লিষ্টটো কৰি আছে। এতিয়া গাঁৱৰ পৰ্যায়ত আমাৰ এতিয়া লিষ্টটো বনি আছে আৰু সকলো দুখীয়া মানুহে এতিয়া ঘৰটো পাব। এতিয়া আপুনি চাওক যে শিক্ষকৰ কথাটো যিটো আহিছে, মই যিমান দূৰ বুজি পাইছোঁ, কিছুমান দুৰ্গম অঞ্চল আছে। দুৰ্গম অঞ্চলবিলাকত আচলতে যাতায়াতৰ কোনো ধৰণৰ ব্যৱস্থা আজিলৈকে সম্ভৱ হৈ উঠা নাই। পাব্লিক ট্ৰান্সপৰ্ট ছিষ্টেমটো কিছুমান জেগাত নাই। এতিয়া আমাৰ চাহ বাগিচাবিলাকত 200খন আমাৰ এনেকুৱা ধৰণৰ মডেল স্কুল নিৰ্মাণ কৰা হ'ল। চাহ বাগিচাৰ বিদ্যালয়বিলাক চাহ বাগিচাৰ ভিতৰত অৱস্থিত আৰু চাহ বাগিচাখনৰ ভিতৰলৈকে পাব্লিক ট্ৰান্সপৰ্ট ছিষ্টেমটো নাই। আৰু চাহ বাগিচাৰ মানুহবিলাক বাহিৰলৈ অহা যোৱা কৰিবৰ কাৰণে তাত বাগান বাছ বুলি এটা ছিষ্টেম আছে। মোৰ ঘৰ যেনেকৈ বাগান বাছৰ কথাটো মই জানো। এতিয়া শিক্ষকজনে বাগান বাছত যাবলৈ ৰৈ থাকিলে স্কুলখনৰ টাইমত হয়তো তেখেতে গৈ নাপাবও পাৰে। গতিকে মই সেইটো কোৱা নাই যে মানে এতিয়ালৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাক স্কুটি দিব তাৰ কোনো গাইডলাইন এতিয়ালৈকে ফাইনেল হোৱা নাই। কিন্তু মই ভাবোঁ যে তেনেকুৱা ধৰণৰ শিক্ষক, যিজন শিক্ষকৰ আচলতে পাব্লিক ট্ৰান্সপৰ্টত গৈ তেখেতে স্কুলখন পাব নোৱাৰে, এনেকুৱা এজন শিক্ষক যিজনে কোনোবা এটা চৰ অঞ্চলত বা কোনোবা এটা দুৰ্গম অঞ্চলত বা কোনোবা এটা পাহাৰ অঞ্চলত য'ত পাব্লিক ট্ৰান্সপৰ্ট ছিষ্টেমটো নাই, য'লে বাছ নচলে বা অন্যান্য সৰু সুৰা গাড়ী নচলে, তেনেকুৱা শিক্ষকৰ কাৰণে হয়তো এনেকুৱা ধৰণৰ এখন আঁচনি আহিব পাৰে। আৰু মই ভাবোঁ যে সেইটো কেতিয়াও বেয়া কথা হ'ব নোৱাৰে। দাদা মই বিৰতি ল'ব খুজিছোঁ। মই আৰু কেইটামান প্ৰশ্ন মই বিৰতিৰ পিছত আপোনালৈ আগবঢ়াই দিম। বিষয়কেইটা আহিছে যে চৰকাৰী চাকৰি কৰা এজন শিক্ষকে তেওঁ হয়তো লোন লৈ এখন স্কুটি ল'ব পাৰে, তেওঁক বিনামূলীয়াকৈ দিয়াৰ কি উদ্দেশ্য বা লক্ষ্য থাকিব পাৰে। মই এই প্ৰশ্নকেইটাৰ উত্তৰ আপোনাৰ পৰা বিচাৰিম বিৰতিৰ পিছত। এই মধ্যে দুলু আহমেদ ডাঙৰীয়াই কৈছে যে এটা উদাহৰণ দিলে যে এজন বয়সস্থ লোক চাইকেলখন পৰি, আপুনি ছবিটো চাগে আপোনাৰ খুব পৰিচিত হ'ব দত্ত। মই কৈছোঁ মোৰ গাঁৱতে তেনেকুৱা মানুহ আছে। মোৰ গাঁৱত থকা মানুহকেইজনৰ হিষ্ট্ৰীটো মই কওঁ। ভিতৰ চাইডটোত যাওঁতে কিয় হৈ আছে এনেকুৱা আপুনি চিনাকি হ'ব ছবিখন। মোৰ চিনাকিয়ে, মইতো ডেইলি ফেচ কৰি থাকোঁ। চাহ বাগিচা অঞ্চলৰ ভিতৰত গ'লে আমি এই বস্তুটো বেছিকৈ গম পাওঁ। দুলু আহমেদ এটা মই বিৰতি লৈছোঁ। বিৰতিৰ পিছত মই পুনৰ উভতি আহিম এই আলোচনালৈ। বিৰতিৰ পিছত মই প্ৰাঞ্জল ফুকন পুনৰ উভতি আহিছোঁ সবিশেষলৈ। আজিৰ সবিশেষত আমি আলোচনা কৰি আছোঁ যে শিক্ষককো হিতাধিকাৰী সজালে এইখন চৰকাৰে। এইবাৰ মই যাব খুজিছোঁ যোৰহাটলৈ। যোৰহাটত উপস্থিত আছে আমাৰ লগত লাইভত পাৰ্থ প্ৰতিম গগৈ। পাৰ্থ প্ৰতিম গগৈ হৈছে প্ৰাথমিক টেট অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ তেখেত সাধাৰণ সম্পাদক। গগৈ, মই আপোনাৰ ওচৰলৈ আহিছোঁ যে শিক্ষকক, আপুনি এগৰাকী নিজেও শিক্ষক, এইবাৰ শিক্ষকক হিতাধিকাৰী সজালে চৰকাৰে, মুখ্যমন্ত্ৰী নিজেই ক'লে, আপোনাৰ প্ৰতিক্ৰিয়া কি? হয়, আমিও টিভিত বা বাতৰি কাকতত সংবাদ মাধ্যমত দেখিছোঁ যে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিক্ষকসকলক হিতাধিকাৰী বুলি কৈছে। আমি কিন্তু আচৰিত হৈছোঁ আৰু আমি হতবাক হৈছোঁ। এইকাৰণে হতবাক হৈছোঁ, হিতাধিকাৰী আৰু শিক্ষক সম্পূৰ্ণ দুটা বেলেগ শব্দ, ধাৰণাটো সম্পূৰ্ণ বেলেগ। এখন কল্যাণকামী ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষত বা অসমত এখন চৰকাৰে যিকোনো কল্যাণকামী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে, তাত শিক্ষকসকলৰ ক'ব লগা তাত একো নাই। হিতাধিকাৰী হ'ল যিখিনি ব্যয় কৰা হয় সেইখিনি হ'ল সম্পূৰ্ণ অনুৎপাদনমূলক। সেই হিতাধিকাৰী সেইসকলক সজোৱা হয় যিসকলে সমাজ জীৱনত তেওঁলোকে জীয়াই থকাত অসুবিধাৰ সৃষ্টি হয়। গতিকে চৰকাৰখনে বিভিন্ন প্ৰক্ৰিয়াৰে সহায় সহযোগিতা কৰি তেওঁলোকৰ জীৱনটো আগুৱাই লৈ যায়। কিন্তু দুৰ্ভাগ্যজনক কথা হ'ল কি, সেই কথাটো, সেই কনচেপ্টটো যদি শিক্ষকসকলৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈ যোৱা যায়, এয়া কিন্তু দুৰ্ভাগ্যজনক। এইকাৰণেই দুৰ্ভাগ্যজনক, শিক্ষকসকল হ'ল চৰকাৰী কৰ্মচাৰী। এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে তেওঁলোকক নিযুক্তি দিয়া হয়, তেওঁলোকৰ নিযুক্তিৰ এটা প্ৰক্ৰিয়া আছে, তাৰপিছত তেওঁলোকে নিজৰ জীৱনৰ সেৱা আগবঢ়ায়। শিক্ষাৰ ক্ষেত্ৰত সেৱা আগবঢ়াই ছাত্ৰ ছাত্ৰীক আগুৱাই লৈ যায় আৰু তেওঁলোকে চৰকাৰৰ পৰা দৰমহা লাভ কৰে। তেওঁলোকে চৰকাৰী খণ্ডত কাম কৰে, তাৰ বাবে তেওঁলোকে বেতন লাভ কৰে আৰু চৰকাৰী নিযুক্তি পোৱাৰ পাছত বেতন পোৱাটো এজন শিক্ষকৰ, এজন কৰ্মচাৰীৰ অধিকাৰ আৰু তেওঁলোকক সম্পূৰ্ণ সা সুবিধাৰে দৰমহা দিয়াটো এখন চৰকাৰৰ নৈতিক কৰ্তব্যৰ দায়িত্ব। গতিকে তেনেকুৱা অৱস্থাত শিক্ষকসকলক হিতাধিকাৰী বুলি কোৱাটো
মানে আমাৰ এজন শিক্ষক হিচাপে আমি অত্যন্ত মৰ্মাহত আৰু দুখ পাইছোঁ আৰু সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছে যে 2012 চনৰ পৰা যিমানখিনি শিক্ষক নিযুক্তি দিয়া হৈছে তেখেতৰ হাতেদি দিয়া হৈছে আমি অত্যন্ত সন্তুষ্টিত হৈছোঁ যে 2012 চনত তেখেত অসমৰ শিক্ষামন্ত্ৰী আছিল সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী আছিল প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া আৰু তেখেতলোকৰ নেতৃত্বত টেটৰ শিক্ষকসকলক নিযুক্তি দিয়া হ'ল আৰু অসমৰ শৈক্ষিক জগতখনত এটা নতুন বাতাবৰণ অনা হ'ল আৰু আহিলে আৰু পৰৱৰ্তী পৰ্যায়ত বিভিন্ন সময়ত শিক্ষকক নিযুক্তি দিয়া হ'ল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে তেতিয়া শিক্ষামন্ত্ৰীজন এতিয়া মুখ্যমন্ত্ৰী হিচাপে আহিলে আমাৰ কাৰণে সৌভাগ্যৰ কথা তেখেতৰ হাতে নিযুক্তি দিয়া হ'ল বুলিয়েই যে এই সকলো শিক্ষক হিতাধিকাৰী এই কথাটোৱে আচলতে আমাক মৰ্মাহত কৰিছে কাৰণ আমাক চৰকাৰে নিযুক্তি দিছে তেখেতৰ হয় তেখেত নেতৃত্বত আছে খুব ভাল কথা তেখেতে নিযুক্তি দিছে কোনো ক'বলগীয়া নাই কিন্তু চৰকাৰখনে দিছে গতিকে আমি হিতাধিকাৰী হ'ব বিচৰা নাই আৰু শেহতীয়াকৈ যিটো কথা কোৱা হৈছে যে দূৰৱৰ্তী শিক্ষকসকলক স্কুটি দিয়াৰ কথা কোৱা হৈছে কল্যাণকামী ৰাষ্ট্ৰত শিক্ষক বা বিভিন্ন চৰকাৰী ব্যৱস্থাৰ বাবে তেওঁলোকে বিভিন্ন সা সুবিধা দিব পাৰে আমাৰ তাত ক'ব লগা একো নাই কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ কথাটো কি হ'ল জানে যে এই মুহূৰ্তত বিদ্যালয়ত ছাত্ৰকেন্দ্ৰিক শিক্ষককেন্দ্ৰিক বা বিদ্যালয়কেন্দ্ৰিক বিভিন্ন সমস্যা আছে আমি শিক্ষক হিচাপে এইটো বিচাৰোঁ আমাক স্কুটি দিয়ক ঠিক আছে আমাৰ ক'ব লগা তাত নাই চৰকাৰে আমাক দিব বিচাৰিছে তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল কি এই মুহূৰ্তত বিদ্যালয়ত যিখিনি বিদ্যালয়কেন্দ্ৰিক সমস্যা আছে শিক্ষককেন্দ্ৰিক যিখিনি সমস্যা আছে ছাত্ৰ ছাত্ৰীকেন্দ্ৰিক যিখিনি সমস্যা আছে সেই সমস্যাখিনি আমাক সমাধান কৰি দিয়ক এই মুহূৰ্তত আমাৰ কিন্তু আটাইতকৈ ডাঙৰ কথা এইখিনিয়ে চাওক বিদ্যালয়ত আজিৰ দিনটোত হয় বিদ্যালয়ত যথেষ্ট সমস্যাৰ সমাধান হৈছে হ'বলৈ আগবাঢ়ি গৈছে তাত আমাৰ ক'ব লগা নাই আমি মষ্ট ৱেলকাম কৰিছোঁ কিন্তু আজিৰ দিনটোতো কিন্তু বিদ্যালয়ত যথেষ্ট সমস্যা আছে এখন বিদ্যালয়ত বিভিন্ন স্তৰৰ শিক্ষক আছে নিয়মীয়া আছে ঠিকাভিত্তিক আছে ষ্টেট পুল আছে টিউটৰ আছে বিভিন্ন শিক্ষক আছে তেওঁলোকৰ দৰমহা গাঁথনি সম্পূৰ্ণ বেলেগ এনেকুৱা ধৰণৰ সমস্যা আছে ছাত্ৰ ছাত্ৰীকেন্দ্ৰিক সমস্যা আছে বিদ্যালয়ৰ আন্তঃগাঁথনি কেন্দ্ৰিক সমস্যা আছে আজিৰ দিনটোত আমাক মানে হিতাধিকাৰী কোৱাতকৈ আমাৰ যিখিনি সমস্যা আমি আশা কৰিছোঁ চৰকাৰখনে সেইখিনি সমস্যা সমাধান কৰক ধৰি লওক ঠিকাভিত্তিক শিক্ষক এজন মই আজি আগতো কৈছোঁ আপোনালোকৰ ষ্টুডিঅ'তে এজন ঠিকাভিত্তিক শিক্ষক আজিৰ দিনটোত তেখেতৰ পৰিয়ালৰ কোনোবা যদি ঢুকাই যায় তেওঁ আজিৰ পৰা পৰিয়ালে একো নাপায় আমাক কিন্তু কোৱা হৈছে যে আপোনালোকে অন্যান্য সকলো কৰ্মচাৰীৰে সকলো সা সুবিধা পাব আমাক সেইখিনি দিয়া হোৱা নাই আমি কৈছোঁ আমাক হিতাধিকাৰী সজোৱাতকৈ আমাক স্কুটি দিয়াতকৈ সেই সমস্যাটো সমাধান কৰক আমাক আজিৰ দিনত আমাৰ চাকৰি নিয়মীয়াকৰণৰ এটা সমস্যা আছে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে এই খানাপাৰাত 15 আগষ্টত এটা সুন্দৰ ঘোষণা দিছে আমি মষ্ট ৱেলকাম কৰিছোঁ আদৰণি জনাইছোঁ আৰু আমি আশা কৰিছোঁ তেখেতৰ সেই ঘোষণা খুব কম দিনৰ ভিতৰত বাস্তৱত ৰূপায়িত হওক আজিৰ দিনটোত বিদ্যালয়ৰ বিভিন্ন জিলাত কৰ্মৰত শিক্ষকসকলৰ বদলিৰ প্ৰশ্ন আহিছে হয় শেহতীয়াকৈ চৰকাৰখনে যথেষ্ট বদলি কৰিছে বিভিন্ন জিলাৰ পৰা আনিছে আজিৰ দিনত চাউথ চলমৰা ধুবুৰীত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে আমি আশা কৰিছোঁ আমাক হিতাধিকাৰী স্কুটি দিয়াতকৈ সেই সমস্যাখিনি সমাধান কৰক ছাত্ৰ ছাত্ৰীকেন্দ্ৰিক যিখিনি সমস্যা আছে বিদ্যালয়ৰ আন্তঃগাঁথনি কেন্দ্ৰিক যিখিনি সমস্যা আছে সেইখিনি খুব ইম্পৰ্টেণ্ট হৈ পৰিছে আমাৰ কাৰণে তাতকৈ আমি মৰ্মাহত হৈছোঁ কিন্তু আমি সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা এনেকুৱা ধৰণৰ এটা বক্তব্য যে শিক্ষক আৰু হিতাধিকাৰী পাৰ্থপ্ৰতিম গগৈ তেখেতে এগৰাকী শিক্ষক হৈও কৈছে এগৰাকী শিক্ষকে মৰ্মাহত হৈছে বুলি কৈছে পাৰ্থপ্ৰতিম গগৈ হয় তেওঁ খুব সুন্দৰকৈ উত্থাপন কৰিলে যে বিদ্যালয়সমূহত বহু সমস্যা আছে বিদ্যালয়সমূহতে সমস্যা আছে আৰু শিক্ষকসকলৰ বহু সমস্যা আছে স্কুটি দিয়াতকৈ সেই সমস্যাসমূহ সমাধান কৰক যাৰ দ্বাৰা ছাত্ৰ ছাত্ৰীও লাভান্বিত হ'ব শিক্ষক সমাজো হ'ব স্কুটি দিয়াটোৱে মূল কথা নহয় ভোটৰ আশাত নেকি এই কথাটো কিন্তু বহুতে সন্দেহ প্ৰকাশ কৰিছে এই বিষয়টো যিটো হিতাধিকাৰীৰ যিটো প্ৰশ্ন এই প্ৰশ্নটোক লৈ কিন্তু সদৌ অসম ছাত্ৰ সন্থায়ো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তেওঁলোকে গৰিহণা দিছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই বিষয়টোক গৰিহণা দিছে সমুজ্জ্বল ভট্টাচাৰ্যৰ আমি ভাষ্যটো শুনো আহক অত্যন্ত এটা আপত্তিজনক এটি মন্তব্য আমি স্তম্ভিত হৈছোঁ মন্তব্যটো শুনি কাৰণ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকলে মেধাৰ ভিত্তিত এই পদটো পায় এক আৰু সমাজৰ আটাইতকৈ সন্মানীয় ব্যক্তি হ'ল আমাৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল আৰু সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী হ'ল মানুহ গঢ়া খনিকৰ আমাৰ নমস্য ব্যক্তি গতিকে সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকলক মানুহ গঢ়া খনিকৰসকলক সম্পৰ্কত এনে অপমানজনক মন্তব্য নিদিবৰ কাৰণে আমি স্পষ্ট কৰি দিছোঁ আমি কঠোৰভাৱে সকীয়াই দিছোঁ ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাৰ বক্তব্য আছিল তেখেত সকলো বিষয়টো গৰিহণা দিছে আমি পুনৰ আহিম আলোচনাৰ মাজলৈ এটা বিৰতি লৈছোঁ বিৰতিৰ পিছত আমি পুনৰ এই আলোচনাৰ পৰৱৰ্তী অংশ আগবঢ়াই লৈ যাম বিৰতিৰ পিছত মই প্ৰাঞ্জল ফুকন পুনৰ উভতি আহিছোঁ সবিশেষলৈ আজিৰ সবিশেষত আমি আলোচনা কৰি আছোঁ
যে শিক্ষকসকলক হিতাধিকাৰী সজাইছে এইখন চৰকাৰে। মুখ্যমন্ত্ৰীয়ে নিজে কালি নলবাৰীত ক'লে যে শিক্ষকসকলো হিতাধিকাৰী। বিষয়টোৰ মূল যিটো আমি বিষয় সেইটোৱেই আজি সবিশেষৰ মূল বিষয়। মই এবাৰ পুনৰবাৰ আহিব খুজিছোঁ ৰূপক দাসৰ ওচৰলৈ। ৰূপক দাস অসম প্ৰদেশ কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ মুখপাত্ৰ। ৰূপক দাস ডাঙৰীয়া, বিষয়টোৰ ক্ষেত্ৰত আৰু এটা যে চাকৰি পোৱাৰ ক্ষেত্ৰত আপুনি কিছু সময় আগতে উনুকি আহিছিলে যে চাকৰিটোতে অধিকাৰ কোনোবাই চৰকাৰে চাকৰিটো চৰকাৰৰ কৰ্তব্য যে হয় পোষ্ট ওলাইছে, এপ্লাই কৰিছে, চাকৰি পাইছে, নিজৰ যোগ্যতাৰ বলত পাইছে। তেতিয়া সেইসকল হিতাধিকাৰী কেনেকৈ হ'ব পাৰে? আৰু অসমৰ 80% শিক্ষকেই এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত পাইছিলে, এয়া কংগ্ৰেছৰ লগতে হওক বা বিজেপিৰ লগতে হওক। এই কথাটোৱে কি সূচাব খুজিছে? কেৱল আৰু এটা কথা সুধিব খুজিছোঁ যে কেৱল ভোটৰ স্বাৰ্থতে এই হিতাধিকাৰী ব্যৱস্থাটো সৃষ্টি কৰিছে নেকি? যিদৰে দুলু আহমেদেও ক'লে নিষ্কৰ্মা কৰি তুলিছে হিতাধিকাৰী সৃষ্টি কৰি পেলাই। চাওক, এইটো নিঃসন্দেহে ভোটৰ অংক। 2024 যি লোকসভাৰ নিৰ্বাচন আছে তাক লৈ পেলাই এইবিলাক তেওঁলোক শংকিত হৈছে। এই ধৰণে ৰাজকোষৰ ধন, আপোনাৰ মোৰ ৰাজহৰ পইচা তেওঁলোকে এনেকৈ মানে কোনো হেৰি নোহোৱাকৈ তেওঁলোকে খৰচ কৰিবলৈ লৈছে। এতিয়া অসম চৰকাৰখনততো বাকী মন্ত্ৰীবিলাকৰ কোনো কথা নাই, ইয়াত ওৱান মেন শ্ব' হৈ আছে। সেই আমি এখন চিনেমা চাইছিলোঁ নায়ক বুলি, সেই নায়কৰ চৰিত্ৰত যেনেকৈ অনিল কাপুৰে তাৰ ভাওটো লৈছিল, ইয়াত আজি মুখ্যমন্ত্ৰীয়ে সেই ভাওটো লৈ আছে। এতিয়া কথা হ'ল, তেওঁলোকে কৈছে যে মুখ্যমন্ত্ৰীয়ে কৈছিলে কি, তেওঁৰ বাইটটোত তেওঁ কৈছিল যে অসমৰ শিক্ষকসকলক আমি নিযুক্তি দিছোঁ, তেওঁলোকতো এনেও হিতাধিকাৰী কাৰণ তেওঁলোকক আমি নিযুক্তি দিছোঁ। তাৰ মানে অসম চৰকাৰে নিযুক্তি দিয়া এই বক্তব্যটোৰ পৰা অসমীয়া জনা মানুহ হিচাপে সাধাৰণ মানুহে কি বুলি বুজিব যে তেওঁলোক এনেও হিতাধিকাৰী কাৰণ তেওঁলোকক আমি নিযুক্তি বা মই নিযুক্তি দিছোঁ। মানে অসম চৰকাৰত নিযুক্তিপ্ৰাপ্ত প্ৰতিজন চাকৰিয়ালেই মুখ্যমন্ত্ৰীৰ ভাষ্যমতে হিতাধিকাৰী, কাৰণ তেওঁলোকে চৰকাৰী তেওঁৰ ভাষ্যটোৰ পৰা আমি অসমীয়া যি ধৰণে বুজোঁ তেওঁৰ ভাষ্যটোৰ পৰা কিন্তু আমি সহজ ভাষাত সেইখিনিয়ে বুজিছোঁ। এতিয়া কথা হ'ল, এই কথাবিলাক তেওঁলোকে কয়, তেওঁ কৰি আছে। এতিয়া বহু কথা আছে, সন্মুখত নিৰ্বাচন আছে, টকা পইচাৰ কথা আছে, তেওঁলোকক লাগিব কমিশ্যনৰ সংগ্ৰহৰ কাৰণে এইটো কৰিছে নে শিক্ষক সমাজক প্ৰলোভিত কৰাৰ কাৰণে এই ধৰণৰ মানে আঁচনি তেওঁ আনিব বিচাৰিছে, এইটো এটা কিন্তু ডাঙৰ প্ৰশ্ন। আৰু তেওঁলোকে প্ৰায় কয় যে অসম তথা ভাৰতবৰ্ষ বিশ্বৰ তৃতীয় অৰ্থনীতি হ'বলৈ গৈ আছে, কিন্তু আমি দেখিলোঁ ক্ষুধাটোৰ ভাৰত হৈ গৈছে 111, 125খন দেশৰ ভিতৰত ভাৰতৰ স্থান 111, বিগত সময়ত 107 নম্বৰ স্থানত আছিলে। তাৰমানে ভাৰতৰ যেতিয়া এতিয়া 3 কিমান ট্ৰিলিয়নৰ অৰ্থনীতি বুলি কৈ আছে আৰু 5 ট্ৰিলিয়ন হ'বলৈ গৈ আছে, তাৰমানে এনেকুৱা হ'ব নেকি যেতিয়া ভাৰতৰ অৰ্থনীতি বা GDP বাঢ়ি পেলাই ভাৰত 5 ট্ৰিলিয়নৰ অৰ্থনীতি হ'ব, কিন্তু ভোকাতুৰৰ সূচাংকত ভাৰতৰ স্থান হয়তো সৰ্বনিম্ন 125খনৰ ভিতৰত 125 নম্বৰত পৰিবগৈ। সেইবিলাক কথাও আছে। আপোনাক এইটোকে সুধিব খুজিছোঁ যে এফালে তেওঁলোকে হিতাধিকাৰী সৃষ্টি কৰিছে, চাউল দিছে, ইখন প্ৰজেক্ট সিখন আঁচনি দিছে, আনফালে বিদ্যুতৰ মাচুল বঢ়াইছে, ৰন্ধন গেছ বঢ়াইছে, আমি জীয়াই থাকিব কেনেকৈ মানুহখিনি? হয়, তেওঁলোকে সকলোফালে মূল্য বৃদ্ধি কৰিছে, সাধাৰণ মানুহক কেঁকুৰা চেপা দিছে, দি ভোটৰ ৰাজনীতি কৰিবৰ কাৰণে এইখিনি কৰিছে। আৰু এটা কথা মই মনত পেলাই দিব বিচাৰিছোঁ, 2016-17 চনত বিত্তীয় বৰ্ষত তেতিয়া আজিৰ মুখ্যমন্ত্ৰী তেতিয়া কিন্তু তেওঁ হেৰি আছিলে, ফাইনেন্স মিনিষ্টাৰ তেখেত আছিলে। তেতিয়া তেওঁ যেতিয়া বাজেট প্ৰস্তুত কৰি তেওঁ বাজেটৰ ভাষণ ৰাখিছিল, তাত তেওঁ কৈছিল ব্যক্তিগত হিতাধিকাৰীৰ লাভালাভৰ বাবে প্ৰস্তুত কৰা আঁচনিয়ে ৰাজ্যৰ বিকাশ ত্বৰান্বিত কৰিব নোৱাৰে বুলি বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত কয়। অসম চৰকাৰে ভৱিষ্যতলৈ এনেধৰণৰ হিতাধিকাৰী কেন্দ্ৰিক আঁচনি নোলোৱাৰ ইংগিত প্ৰদান কৰে। তেওঁ কৈছিল এইটো 2016-17 বাজেটত আছে, কল্যাণকামী বহু আঁচনিৰ নামত ৰাজ্যৰ ৰাজহ অপচয় কৰা আত্মঘাতী ব্যৱস্থাৰ বিলুপ্তি ঘটাব খোজা হৈছে। তেতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেতিয়া এখেত আছিল বিত্তমন্ত্ৰী। তাৰমানে তেওঁলোকে তেতিয়া যিখিনি হিতাধিকাৰী আঁচনি বা কাৰোবাক সহায় কৰিব বিচাৰিছিল, কল্যাণকামী ৰাষ্ট্ৰ তেতিয়াও অসমখন আছিল বা ভাৰতখন আছিল, তেতিয়া তেওঁলোকে যিবিলাক আঁচনি লৈছিল সেই আঁচনিবিলাকত যাতে বাধা হয় বা তেওঁলোকে নাপায়, সেইটো কাৰণে হয়তো তেওঁ বিত্তমন্ত্ৰী হিচাপে তেতিয়া তেওঁ এটা সেই ধৰণৰ কথা কৈছিল, আৰু যাৰ ফলত অসমত তেতিয়াও যিখিনি মানুহ হিতাধিকাৰী সঁচাই পাবলগীয়া আছিল, হয়তো তেওঁলোকক তেওঁ সেই 5 বছৰত বঞ্চিত কৰিছিল নে নাই, এই এটা প্ৰশ্নও কিন্তু আজি অসমীয়া সমাজৰ মনত কিন্তু এই এটা প্ৰশ্নও উদয় হৈছে। নিশ্চয় তেওঁ সেই মানুহক বঞ্চিত কৰিছিল, কাৰণ তেওঁলোকে সেই সময়ত আঁচনি লৈছিল। কি আঁচনি লৈছিল? অৰুন্ধতী আঁচনি আছিল, সোণ প্ৰদানৰ আঁচনি আছিল, আপোনাৰ হেৰি আছিলে স্মাৰ্টফোন প্ৰদান, লাইনৰ বাগানৰ চৰ্দাৰবিলাকক দিয়া আছিলে, চেনিটেৰী নেপকিনৰ
কিনাৰ কাৰণে 700 টকাকৈ দিছিলে, কিবা এনেকুৱা ধৰণৰ হোষ্টেল মাচুলৰ কাৰণে 700 টকাকৈ দিছিলে, চেনিটেৰী নেপকিনৰ কাৰণে পইচা দিছিলে, এই কথাবিলাকত যেন ক'ৰবাত বাধাগ্ৰস্ত হয় সেইকাৰণে তেওঁ হয়তো কৈছিল। কিন্তু যেতিয়া তেওঁ মুখ্যমন্ত্ৰী চকীখন পালে এতিয়া তেওঁ পইচা আছে নাই মাহে মাহে সপ্তাহে সপ্তাহে ধাৰ লৈ তেওঁ কি কৰিছে, হিতাধিকাৰীৰ সৃষ্টি কৰিছে। আৰু কৰোঁতে কৰোঁতে হিতাধিকাৰীটো তেওঁ শুওঁতে বহুতে খাওঁতে এনেকুৱা হৈ গৈছে এতিয়া শিক্ষকো তেওঁ হিতাধিকাৰী বুলি ক'ব লৈছে। সেই বুলি কওঁতে যে তেওঁ নিজকো আওপকীয়াকৈ হিতাধিকাৰী বুলি কৈছে, সেইটো এটা কিন্তু কথা হৈছে। আজি তেওঁলোকে কিন্তু অসমৰ ৰাজ্যৰ কৰ কাটলৰ পৰাহে দৰমহা লৈ আছে। যদি শিক্ষক সমাজ বা অন্য চাকৰিয়াল যি অসমত আছে তেওঁলোক যদি তেওঁৰ বক্তব্য মতে হিতাধিকাৰী হয় তেতিয়াহ'লে মাননীয় মুখ্যমন্ত্ৰী তথা তেওঁৰ সাংগ পাংগ যিবিলাক আছে তেওঁলোক হিতাধিকাৰী হয়নে নহয় সেই কথাটো স্পষ্ট কৰিবলৈ মই মাননীয় মুখ্যমন্ত্ৰীক ইয়াৰ পৰা আহ্বান জনাইছে। নিশ্চয় দুলু আহমেদ, আমি বিষয়টো আৰু গভীৰতালৈ সোমাই যাম পৰৱৰ্তী সময়ত। নিশ্চয় দুলু আহমেদ, আমি বিষয়টো আৰু গভীৰতালৈ সোমাই যাম পৰৱৰ্তী সময়ত। মই তেতিয়াহ'লে দুলু আহমেদৰ ওচৰলৈ এবাৰ আহিব খুজিছোঁ। দুলু আহমেদ, বিশেষকৈ নিষ্কৰ্মাৰ প্ৰসংগটো আপুনি উত্থাপন কৰিছিলে যে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী এটা কথা কৈছিলে যে দুটা বস্তুৱে ফ্ৰীকৈ দিব লাগে, সেইটো হৈছে স্বাস্থ্য আৰু শিক্ষা, তাৰ বাহিৰে কোনো দিব নালাগে। এটা নিষ্কৰ্মা এটা গঢ়ি তোলা হয় যে এই যে ভোটৰ ৰাজনীতিৰ কাৰণে এনেকুৱা এটা পৰ্যায়লৈ লৈ গৈছে ৰাজ্যখন, ইপিনে ধাৰত পোত গৈছে যে এনেকুৱা ধাৰত পোত গৈ এনেকুৱা আঁচনিৰ দ্বাৰা যে আমাৰ ৰাজ্যখনক চৰকাৰখনে কোনফালে লৈ যাব খুজিছে। চাওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো ভাষ্য তেখেতে যে কৈ থাকে যে শিক্ষাৰ ক্ষেত্ৰত যাতে ছাত্ৰ ছাত্ৰীসকলে কষ্ট নাপায়, যাৰ বাবে তেখেতসকলে শিক্ষকক স্কুটি দিয়াৰ আঁচনি এটা নতুনকৈ ওলাব। আৰু কৈ দিওঁতে তেওঁ আজিকালিতো 500 কোটি 600 কোটিৰ তলত কথাই নাপাতে, আৰু যিকোনো আঁচনি 500 কোটি মই দি দিম, 100 কোটি মই দি দিম, চব 100 কোটিতে থাকে। এতিয়া কথাটো হ'ল যে চৰকাৰী বিদ্যালয়ৰ কথা যে ইমান চিন্তা কৰিছে, চৰকাৰী বিদ্যালয়বোৰচোন বন্ধই হৈ গ'ল এখন এখনকৈ। চৰকাৰী বিদ্যালয়বোৰ বন্ধ হৈ গৈছে আৰু সেই বন্ধ হৈ যোৱা বিদ্যালয়ৰ শিক্ষক আহিবৰ কাৰণে স্কুটিখন দিব। এতিয়া আপোনাকে যদি কোনোবা এখন স্কুটি দিয়ে বিনামূলীয়াকৈ, কোনোবাই নলওঁ বুলি ক'ব নেকি? কিন্তু সেই 80%ৰ 90% স্কুটিখন ল'ব, বিনামূলীয়াত পালেতো ল'বই, কিন্তু ব্যৱহাৰ কৰিব ক'ৰ পৰা? তাত তেল ভৰোৱাৰ কথা আহিল, বা যেতিয়া ঘৰৰ ল'ৰা ছোৱালী এখন স্কুটি বিনামূলীয়া পাব, যেতিয়া ডেকা কালত এখন স্কুটি চৰকাৰৰ ফালৰ পৰা পাব, সেই ছাত্ৰই পঢ়া শুনাত বেছি গুৰুত্ব দিব নে স্কুটিখন চলোৱাত গুৰুত্ব দিব, সেইটো আৰু আপুনি মই নকলেও বুজি পায়। এতিয়া আকৌ ধৰি লওক যিটো শিক্ষা খণ্ডৰ উন্নতৰ কথা কৈ আছে, আজি চাব 9 অক্টোবৰৰ কথা কৈছোঁ মই, আপোনালোকে দেখাব লাগে, যদি কেমেৰাটো ক্ল'জ কৰি দিলে মই ফটোখন দেখাব পাৰিলোঁ হয় যদি আপোনালোকে অনুমতি দিয়ে। হয়, নিশ্চয়। 9 অক্টোবৰত এখন মই ফটো ছ'চিয়েল হেৰিত পালোঁ, সংবাদ মাধ্যমত পাইছিলোঁ। এইটো হৈ গ'ল গোৱালপাৰা জিলাৰ এখন প্ৰাথমিক বিদ্যালয় কুকুৰ কাটা বুলি, তাৰে সৰু সৰু ছাত্ৰ ছাত্ৰীয়ে, ফটোখন দেখালে মই ভাল পাম বাৰু, এইখন দেখুৱাই আছে। পানী আহিছে, নদীটোত পানী হৈ গৈছে, ছাত্ৰ ছাত্ৰীসকলে এই বুকুলৈ পানী, মাথাত বেগটো লৈছে। ইয়াতে চাব আপুনি প্ৰায় 40 ছাত্ৰ আছে। আপুনি এইটো চাব 9 অক্টোবৰ, অসমৰ ৰাজ্যে এইবিলাক চালে শিক্ষা ক্ষেত্ৰৰ উন্নতৰ কথা কৈছেতো। 9 অক্টোবৰৰ মই যেতিয়া সংবাদ মাধ্যমত পালোঁ, মই এই ফটোখন আকৌ মই মোৰ ছ'চিয়েল মিডিয়াত 9 অক্টোবৰত শ্বেয়াৰ কৰিছোঁ। এই দৃশ্যটো দেখাৰ লগে লগে এতিয়া আপুনি কওক, এই নদী পাৰ হৈ যে প্ৰাথমিক বিদ্যালয়ত সৰু সৰু কণ ছাত্ৰ ছাত্ৰী 7 বছৰ 8 বছৰ 9 বছৰ তেনেকুৱা মাথাত বেগটো লৈ গৈছে, তাতখন যিকোনো মুহূৰ্তত দুৰ্ঘটনাও হ'ব পাৰে। তো এতিয়া সেই স্কুটিখনৰ সেই বিদ্যালয়খনত কি কাম আহিব? প্ৰথমে চৰকাৰখনে এইবিলাক স্কুটি বিনামূলীয়া আঁচনি দিয়াতকৈ মই ভাবোঁ প্ৰথমে শিক্ষা খণ্ডটো উন্নত কৰক, তাৰপিছত ইমান ডাঙৰ ডাঙৰ লেকচাৰ মাৰিব। এই বিনামূলীয়া আঁচনি স্কুটি দি এইবিলাকক পংগু কৰিব নালাগে কাকো। মই অলপ আগেই ক'লোঁ যে আমি এইবিলাকৰ ক্ষেত্ৰত মাত মাতিলেও বিপদ, নামাতিলেও বিপদ। কিন্তু এটা এনেকুৱা সময় আহিব, চাব ঋণ লৈ আঁচনি দিয়াটো একো ডাঙৰ কথা নহয়। এতিয়া আকৌ শুনিছোঁ এই পূজাৰ সময়তে বোলে আৰু কিবা 1000 কোটি টকা ঋণ ল'ব। আপুনি আগতে ধৰি লওক ব্যৱসায় ক্ষেত্ৰত কি হৈছিলে, ব্যৱসায়ীসকলে যেতিয়া ঋণ লয় বেংকৰ পৰা, কিমান ঋণটো চৰকাৰে মাফ কৰি দিছে দেখিছেই। এই ঋণ লোৱা পইচা য'ত ত'ত ব্যৱহাৰ কৰাৰ কাৰণে কি হ'ল, ঋণটো মাৰিব নোৱাৰে। এতিয়া চৰকাৰে ঋণ লৈ আছে, ঋণৰ ওপৰত ঋণ, তাৰ ওপৰত আকৌ আঁচনিৰ ওপৰত আঁচনি দি আছে। এইবিলাক এটা সময়ত আপুনি ইকনমিটো কি হ'ব আপুনি অনুমান কৰিব পাৰি, অসমৰ ৰাইজে অনুমান কৰিছে এতিয়া যে ঋণৰ ওপৰত ঋণ লৈ বিনামূলীয়া আঁচনিৰ ওপৰত আঁচনি দি গ'লে কালি যদি কিবা এখন বেলেগ চৰকাৰো আহি যায়, ইমান তৎক্ষণাত কিন্তু কণ্ট্ৰল কৰাটো ইমান সহজ নহ'ব, কাৰণ ইকনমিটোৱে ভাঙি যাব। তেতিয়ালৈ যেতিয়া ইকনমি ভাঙি যাব তেতিয়া কি হ'ব?
মানে অসমখনত দৰিদ্ৰৰ ক্ষেত্ৰত চাব সংবাদ মাধ্যমতে প্ৰকাশ পাই থাকে তলৰ ফালৰ পৰা কেতিয়াবা 29 নম্বৰ স্থান দখল কৰে কেতিয়াবা 27 স্থান দখল কৰে আৰু ইফালে আমাৰ মুখ্যমন্ত্ৰী কৈ থাকে যে মই 5খন উন্নত ৰাজ্যৰ ভিতৰত অসম কৰিম এনেকা ধৰণৰ হিতাধিকাৰী সৃষ্টি কৰিটো অসম উন্নত ৰাজ্যত কেতিয়াও কৰিব নোৱাৰে এইবিলাক কেৱল ভোটৰ ৰাজনীতি আৰু সফলো হৈছে মই নকওঁ নাই হোৱা বুলি সফল মই ক'লোৱে অলপ আগে যে কাৰণ ফ্ৰীতে বস্তু পালে সকলোকে লাগে 2,70,00,000 ভোটাৰৰ যদি 80 লাখ ভোটাৰে হিতাধিকাৰী হৈ যায় তে সেই ভোটখিনি ক'লৈ যাব গতিকে বিৰোধীৰ অলপ কষ্ট হৈছে কিন্তু তথাপি চাওঁ সময়টো এনেকুৱা আহিব যে বিনামূলীয়া যেতিয়া ঘৰখনে গম পাব যে বিনামূলীয়া চৰকাৰী আঁচনি পাই আছোঁ কিন্তু মোৰ উঠি অহা ল'ৰা ছোৱালীবিলাক ধ্বংস হৈ গৈ আছে ঘৰৰ অভিভাৱকবিলাক ধ্বংস হৈ গৈছে সেই উপলব্ধিটো এটা নোহোৱা হৈছেগৈ সেইখিনি উপলব্ধি নোহোৱা হৈছে আৰু মই ভাবোঁ যে বিনামূলীয়া আঁচনিৰ ক্ষেত্ৰত অলপ বাধা দিয়ে আপুনি যিটো ক'লে যে বিজেপি চৰকাৰৰ অটল বিহাৰী বাজপেয়ী আৰু কোনোবাই কোৱা বুলি ক'লে যে স্বাস্থ্য আৰু শিক্ষা কেন্দ্ৰৰ বাহিৰে বাকী বেলেগত বিনামূলীয়া দিব নালাগে কিবা ফ'ল' কৰিছে নি একোতো কৰা নাই এতিয়া আপুনি স্বাস্থ্য খণ্ডৰ কথা হওক উন্নতৰ কথা যে কৈ থাকে স্বাস্থ্য খণ্ডত অসমত উন্নত হৈছে চৰকাৰী বিদ্যালয়টো বন্ধ হৈছে এইটো মই ক'লোৱে স্বাস্থ্য খণ্ডত যদি উন্নত হৈছে জাগাই জাগাই নাৰ্ছিং হোম হৈছে আপুনি চাব যোৱা এবছৰৰ ভিতৰত প্ৰায় 25খনৰ ওপৰত নাৰ্ছিং হোম হৈছে যদি স্বাস্থ্য খণ্ডত ইমানেই উন্নত হৈছে নাৰ্ছিং হোমবিলাকৰ ক'ৰ পৰা অনুমতি আহিছে বা নাৰ্ছিং হোমবিলাক কিয় খুলিব লগা পৰিস্থিতি আহিছে গতিকে এইবিলাক ধৰি লওক ইমান মানে মিছা প্ৰচাৰ কৰি ঢাক ঢোল বজাই চৰকাৰখন কেনেকুৱা যে পিছলৈ চলাই থাকিব মই কিন্তু মানে বুজাৰ বাহিৰত কিন্তু এই কথাটো নিশ্চয় মই সুভাষ দত্তৰ ওচৰলৈ আহিছোঁ সুভাষ দত্ত মই অটল বিহাৰী প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী সেই ভাৰ্চনটোৰে আৰম্ভ কৰিব খুজিছোঁ যে যিটো প্ৰশ্ন যে তেখেতে কৈছিল সকলো বিনামূলীয়াকৈ দিব নালাগে তেনেহ'লে কি সেই কথাষাৰ আপোনালোকৰ এতিয়াৰ চৰকাৰখনে মানি চলা নাই নেকি মই বহুতখিনি কথা আচলতে দুইজনে কৈ দিলে মই ইমান ৰিপ্লাই দিয়াটো কিমান সময় দিব মোৰ ডাউট আছে এতিয়া মই দুলু আহমেদ ডাঙৰীয়াৰ প্ৰথম কথাটোকে মই ক'ব বিচাৰিছোঁ অসমত স্বাস্থ্য সেৱা খণ্ডৰ 92% চৰকাৰী খণ্ডত চলি আছে 8% নাৰ্ছিং হোম বা ব্যক্তিগত খণ্ডৰ চিকিৎসা ব্যৱস্থা আমাৰ ৰাজ্যখনত চলি আছে আৰু আজি এটা কথা চাওক হিতাধিকাৰীৰ সৃষ্টি বা হিতাধিকাৰীসকলক আজি বেনিফিট দিয়া এই গোটেই প্ৰক্ৰিয়াটো মই আকৌ কৈছোঁ যে এইটো চাওক এখন কল্যাণকামী ৰাষ্ট্ৰত এইটো এটা ষ্ট্ৰেটেজি আৰু কেৱল ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰেই নহয় আজি ৰাজ্য বেলেগ বেলেগ ৰাজ্যবিলাকত য'ত ৰাজ্যৰ চৰকাৰ আছে আজি তামিলনাডুৰ DMK চৰকাৰেই হওক আজি ৰাজস্থানত থকা কংগ্ৰেছ চৰকাৰেই হওক দিল্লীত থকা আম আদমি পাৰ্টীৰ চৰকাৰেই হওক বা অন্য ৰাজ্যত থকা যিবিলাক চৰকাৰ প্ৰত্যেকখন চৰকাৰৰে জনকল্যাণমূলক আঁচনি আছে আৰু জনকল্যাণমূলক আঁচনিত যিসকল বেনিফিটেড হয় সেইসকলে বেনিফিচিয়াৰী এতিয়া আমাৰ ৰাজ্যখনৰ কথাটো অলপ বেলেগ ৰাজ্যৰ লগত নিমিলে আৰু সেইকাৰণে আজি অসমক ভাৰতবৰ্ষৰ স্বাধীনতাৰ 70 বছৰৰ ভিতৰত 75 বছৰৰ ভিতৰত বেছিভাগ সময় কংগ্ৰেছে ইয়াত শাসন কৰিছিল কংগ্ৰেছৰ শাসনৰ সময়খিনিত ৰাজ্যখনত আচলতে কৰিবলগীয়া বা ইয়াত আগবাঢ়ি যাবলগীয়া বহু ছেক্টৰত আমি আগবাঢ়ি যাব নোৱাৰিলোঁ আৰু নোৱাৰাৰ কাৰণে কিছুমান ছেক্টৰত এতিয়া আচলতে ৰাইজক আগবঢ়াই নিবই লাগিব এইটোত বেয়া পাই লাভ নাই আজি কংগ্ৰেছৰ যেতিয়া চৰকাৰ চলি আছিল সেই সময়ত যদি তেখেতসকলৰ চৰকাৰ দিনত ইন্দিৰা আৱাস যোজনা নামৰ এখন আঁচনি আছিল ইন্দিৰা আৱাস যোজনা তেওঁলোকে গাঁওখনত এঘৰ বা দুঘৰক দিছিল আৰু কাক দিছিল যি কংগ্ৰেছ দলৰ কাৰ্যকৰ্তা কিন্তু আজি আমাৰ চৰকাৰৰ আৰু কংগ্ৰেছৰ মাজত ডিফাৰেঞ্চ আছে আজি আমাৰ চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখন কাক দিছে যি প্ৰকৃতাৰ্থত দুখীয়া সি কংগ্ৰেছত থকা মানুহ হ'ব পাৰে সি জাতীয় পৰিষদ কৰা হ'ব পাৰে সি বেলেগ দলৰ কাম কৰা মানুহ হ'ব পাৰে কিন্তু এটা কেটেগৰী ৰাইজক আমাৰ চৰকাৰখনে এইখিনি দিয়াৰ ব্যৱস্থাটো ইতিমধ্যে কৰিছে এতিয়া এটা কথা চাব দেশৰ যিটো অৰ্থনৈতিক ব্যৱস্থা এই দেশৰ অৰ্থনৈতিক ব্যৱস্থাটো আজি যথেষ্ট শক্তিশালী হৈছে 10 নম্বৰ স্থানত থকা ভাৰতবৰ্ষ আজি বিশ্বৰ 5ম অৰ্থনীতিলৈকে আহিলে আৰু 2-3টা বছৰত আমি তৃতীয় অৰ্থনীতি হিচাপে আমি বিশ্বৰ বুকুত আমি পৰিগণিত হ'ম এনেকুৱা এটা অৱস্থাত আজি কংগ্ৰেছৰ ফালৰ পৰা যে কৈ আছে মূল্যবৃদ্ধিৰ কথা কৈ আছে আজি মোক এটা কথা কওকচোন ৰাজস্থানত কংগ্ৰেছৰ চৰকাৰ আছে ৰাজস্থানত 1 লিটাৰ পেট্ৰলৰ দাম 110 টকা কিয় অসমততো আজি 100 টকাৰ তলত আজি পেট্ৰলৰ দাম কিয় মূল্যবৃদ্ধি তেওঁলোকে কৰিবলগীয়া হৈছে পাৰ ইউনিট বিদ্যুতৰ যিটো মাচুল অসমতকৈ 8 টকা বেছি তাত ৰাজস্থানত কংগ্ৰেছ চৰকাৰ কিয় কৰিব লগা হৈছে গতিকে চাওক এই কথা বতৰাবিলাক আচলতে তেখেতসকলে ৰাজনীতি কৰিবৰ কাৰণে কথাখিনি কৈ আছে
কিন্তু প্ৰকৃতাৰ্থত যিটো গ্ৰাফিক্স সেইটো যদি চোৱা যায় তেতিয়াহ'লে দেখিব যে তেখেতসকলতকৈ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰে এডমিনিষ্ট্ৰেশ্যনটো খুব ভালকৈ চলাইছে কাৰণে জনসাধাৰণ আজি যথেষ্ট সকাহ পাইছে আৰু যাৰ কাৰণে আজি যদি ৰাজ্যবিলাকৰ যদি আপুনি মুদ্ৰাস্ফীতিটো চাই অসমক আমি 3.5% ৰাখি দিছোঁ কিন্তু হেৰিয়াত ৰাজস্থানত আজি মুদ্ৰাস্ফীতিটো 7%। এটাই উঠি আছে যে চৰকাৰী শিক্ষকসকলক আপোনালোকে হিতাধিকাৰী কিয় সলাইছে? এতিয়া মই সেই প্ৰসংগলৈ আহিম। চাওক মই আগতে এবাৰ ক'লোঁ আপুনি সেইটো প্ৰসংগক মই চৰকাৰী উত্তৰটো বিচাৰিছোঁ, কিন্তু এটা বিৰতি লৈ লওঁ। বিৰতিৰ পিছত মই আপোনাৰ ওচৰলৈকে আহিম, আপোনাৰ কাৰণে উত্তৰ সময় দিম মই, আপুনি চিন্তা নকৰোঁ। বিৰতিটোৰ পিছত মই আপোনাৰ ওচৰলৈকে আহিছোঁ যে চৰকাৰী শিক্ষকক আপোনালোকে হিতাধিকাৰী কিয় সলাইছে। চৰকাৰী শিক্ষক মই বিৰতিৰ পিছত আপোনাৰ ওচৰলৈ আহি আছোঁ এইটো প্ৰশ্ন লৈ। বিৰতিৰ পিছত মই প্ৰাঞ্জল ফুকন পুনৰ উভতি আহিছোঁ সবিশেষলৈ। আমি আলোচনা কৰি আছোঁ আজি যে শিক্ষকসকলকো এইবাৰ হিতাধিকাৰী বুলিলে মুখ্যমন্ত্ৰীয়ে। মই আহিম সুভাষ দত্তৰ ওচৰলৈ, কিন্তু ছ'চিয়েল মিডিয়াটো এই বিষয়টো লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বহুত শিক্ষকে কিন্তু মুকলিভাৱে ছ'চিয়েল মিডিয়াত এই সম্পৰ্কত মন্তব্য কৰিছে। মোৰ ওচৰলৈ আহিছে এটা মন্তব্য, মই পঢ়ি দিছোঁ। তেখেতৰ নাম তেখেতৰ মই অনুমতি নোলোৱাকৈ মই তেখেতৰ যিহেতু ছ'চিয়েল মিডিয়াত এৰিছে বস্তুটো সেইকাৰণে মই কৈছোঁ তেখেতৰ প্ৰতিক্ৰিয়া। অৰূপ কুমাৰ নাথ নামৰ এজন শিক্ষক, তেখেতে লিখিছে, মই এজন শিক্ষক, হিতাধিকাৰী নহওঁ। বিশ্ববিদ্যালয়ৰ টপাৰ আছিলোঁ। স্নাতকোত্তৰৰ প্ৰথম বৰ্ষতে নেট পাছ কৰি যোগ্যতাৰে চাকৰি পাইছোঁ। মোৰ 3টা পদোন্নতিৰ 14 লাখ টকা বকেয়া হিচাপে পাবলৈ বাকী আছে। সমূহীয়া বকেয়াবোৰ বাঢ়ি দিলেও দৰমহাৰ বুজন অংক এটা কৰ হিচাপে দি আহিছোঁ। তাৰ পিছতো হিতাধিকাৰীৰ বদনাম কিয় ল'মহে? এয়া এগৰাকী কীৰ্তি শিক্ষকৰ, এগৰাকী খুব তেখেতৰ কেৰিয়াৰ খুব সুন্দৰ ইউনিভাৰ্চিটিৰ টপাৰ আছিল, তেওঁৰ মন্তব্য প্ৰতিক্ৰিয়া। মই এতিয়া ডক্টৰ ওচৰলৈ আহিছোঁ। ডক্টৰ আপোনাৰ বক্তব্য কওক। চাওক, শিক্ষকসকলক স্কুটি দিয়াৰ বিষয়টো বা আঁচনিখনৰ কোনো ফাইনেল এতিয়ালৈকে আমাৰ হেৰি অহা নাই। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে কোনোবা এখন সভাত বা কোনোবা এটা প্ৰসংগত স্কুটি দিয়াৰ কথাটো কৈছে আৰু ডিটেইল গাইডলাইনটো নহালৈকে আমি আচলতে এতিয়া আলোচনা কৰিবলৈ আচলতে বিষয়টো আলোচনা কৰিবলগীয়া বিষয়ে নহয়। আঁচনিখন অহা নাই। এই মানুহজনে সেইটোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, মই হিতাধিকাৰী। মই কথাখিনি কৈ লওঁ। এতিয়া কথাটো হৈছে চাওক যে এতিয়া শিক্ষকসকলক স্কুটি দিয়াৰ যিখন আঁচনি, সেই আঁচনিখন কেনেকুৱা ধৰণৰ হ'ব তাৰ ওপৰতো গোটেই কথাবিলাক আহিব। গতিকে আঁচনিখন নহালৈকে, ডিটেইল এটা পিকচাৰ নহালৈকে এইটো মই ক'বৰ কাৰণে অকণমান দিগদাৰ। এইটো শিক্ষামন্ত্ৰী ডাঙৰীয়াই ক'ব পাৰিব বা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাটো ভালকৈ ক'ব পাৰিব। গতিকে এই কথাখিনি তেখেতসকললৈ এৰিছোঁ। এতিয়া মোৰ কথাটো হ'ল এইটোৱেই যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই সময়খিনিত আমাৰ লক্ষ্যটো হ'ল যে ৰাজ্যখনত 2021 চনত আমাক অসমৰ ৰাইজে জনাদেশ দিছে। অসমত কৰিবলগীয়া কাম বহুত আছে আৰু কৰিবলগীয়া কামৰ ভিতৰত এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা ঠিক কৰিছে যে আমাৰ ৰাজ্যখনৰ মহিলাসকল যাতে স্বাৱলম্বী হ'ব পাৰে, মহিলাসকল যাতে কৰ্মমুখী হ'ব পাৰে আৰু যিসকল মহিলা ইতিমধ্যে হাঁহ কুকুৰা পোহাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ স্বনিয়োজনৰ আঁচনিত জড়িত হৈ আছে, আত্মসহায়ক গোটত থকা এনে মহিলাৰ সংখ্যা হৈছে 40 লাখ। আৰু এই 40 লাখ মহিলাক এতিয়া প্ৰত্যেককে তেওঁলোকৰ বেংক একাউণ্টত 10,000-10,000কৈ টকা দিয়াটো এতিয়া লক্ষ্য নিৰ্ধাৰণ কৰিছে। এতিয়া এই কামটো আমাৰ চৰকাৰে কৰিব। এই 40 লাখ মহিলাই কৈ আছোঁ। আমাৰ কথাটো হ'ল এইটোৱেই যে ৰাজ্য চৰকাৰখনে বিগত সময়খিনিত যিখিনি আঁচনি লৈছে, কল্যাণকামী ৰাষ্ট্ৰ হিচাপে এইটো আমাৰ দায়িত্ব। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া যেনেকৈ 40 লাখ মহিলাক এইখিনি দিম বুলি কৈছে, 2 লাখ যুৱকক এতিয়া আমাৰ স্বয়ং আঁচনিৰ যোগেদি 2 লাখ টকাকৈ দিয়াৰ যিখন আঁচনি, তাৰ উপৰিও আজি আমাৰ আপুনি এটা কথা চাব যে আজি চাহ বাগিচা অঞ্চলত দয়ান দাস পানিকাৰ যিটো আমাৰ বৃত্তি দিয়া হয় বা যিটো আমাৰ স্বনিয়োজনৰ কাৰণে 25,000কৈ টকা দিয়া হয়, তাতো অলপ এতিয়া লিষ্টেড হৈ আছে। সেইখিনিও এতিয়া আমাৰ যুৱকসকলে পাব। মূলত কথাটো হৈছে যে যোৱা 3 দিনৰ আগতে আমাৰ অৰুণোদয় 7 লাখ নতুন বেনিফিচিয়াৰী ইতিমধ্যে দিয়া হ'ল। 7 লাখ হিতাধিকাৰী যিখিনি কৰিবলগীয়া আছে সেইখিনি আমি কৰিব লাগিব, আমাৰ চৰকাৰে কৰিব আৰু বিৰোধী দলবিলাকে সমালোচনা কৰিব। মই শেহতীয়া পাৰ্থপ্ৰতিম গগৈ আপোনাৰ ওচৰলৈ আহিছোঁ। শেষ কমেণ্ট, বেছি সময় নাই, খুব বেছি 30 ছেকেণ্ড বা 1 মিনিট সময় পাব। আপুনি আপোনাৰ এটা মন্তব্য, শেষ মন্তব্য। শিক্ষকক আপোনালোকে হিতাধিকাৰী সজুৱাবলৈ চেষ্টা কৰাতকৈ আপোনালোকে শিক্ষকৰ যিখিনি মৌলিক সমস্যা আছে এই মৌলিক সমস্যাবিলাক আপোনালোকে সমাধানৰ চেষ্টা কৰক আৰু প্ৰতিজন শিক্ষকক বিদ্যালয়ত মানসিক এক চাপমুক্ত পৰিৱেশত ছাত্ৰ ছাত্ৰীক শিক্ষালাভ প্ৰদান কৰিবলৈ এটা সুবিধা দিয়ক।
আমি চৰকাৰৰ প্ৰতি এইটোৱে আহ্বান জনাইছোঁ, আমাক হিতাধিকাৰী সজাব নালাগে, আমাক প্ৰাপ্যখিনি দিয়ক আৰু এটা চাপমুক্ত পৰিৱেশত আমাক ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰিবলৈ সুবিধা দিয়ক। ধন্যবাদ গগৈ। সেয়া আছিল এগৰাকী শিক্ষকৰ মন্তব্য। আমি কৈছোঁৱেই যে শিক্ষকসকলক হিতাধিকাৰী সজোৱাক লৈ পেলাই কিন্তু তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। স্কুটি দিব খুজিছে, কোনেও নলওঁ বুলি নকয়, কিন্তু তেখেতসকলে যদি চৰকাৰী চাকৰি লোন লৈ ল'ব পাৰে, তেনেহ'লে কি ৰাজ্যত এক ভোটৰ পৰিৱেশ সৃষ্টি কৰিব খুজিছে, হিতাধিকাৰী সৃষ্টি কৰি ভোট বেংকৰ সৃষ্টি কৰিব খুজিছে নেকি, ইয়াক লৈ প্ৰশ্ন উত্থাপন হৈছে। বিষয়টোৰ আৰু গভীৰতালৈ যোৱা আৰু সবিশেষ আলোচনা কৰাৰ প্ৰাসংগিকতা আছিল, কিন্তু সময় শেষ হৈ অহাৰ বাবে আজি ইমানতে শেষ কৰিব লগা হৈছে। সকলোকে ধন্যবাদ জনাই আজিলৈ সবিশেষৰ পৰা মই প্ৰাঞ্জল ফুকনে বিদায় লৈছোঁ। ধন্যবাদ।